আসাম ট্ৰেক্টৰৰ বইল ৰেচিপি এটা বনালো আজি আসাম ট্ৰেক্টৰ মানে কি হয় গাহৰি মাংস এইফালে গাহৰি লভাৰ মই কিন্তু গাহৰি নাখাও দেই চিলা চিটি কথা লকডাউনৰ পৰাই মই গাহৰি এৰিলো প্ৰায় 5 বছৰ মান হৈ গ'ল গাহৰি লভাৰলে কিবা গাহৰি খাবয়ে নাপাও কিনিয়ে নিদি অকল ব্ৰইলাৰ খাই থাকে আৰে ব্ৰইলাৰত বেছি প্ৰটিন আছে আকৌ গাহৰি নোখোৱা বুলি মোক গালি পাৰি থাকে মানে সদায় হেতু কাৰণে ভাবিছো আজি গাহৰি অলপ লৈ আহো আৰু তাই মই বনাম না তই বনাবি নিজে বনাই খোৱালে হল 3-4 মাহ হৈ গ'ল খোৱাই নাই কিনিয়ে নানে ইস 3-4 মাহ এনে কৈছে আকৌ 3 সপ্তাহে হৈছে এনে কৈছে মিছা মিছিকে মই নাখালে কি হ'ব তাই নিজে আনি খাই থাকে বাৰু তাৰ পিছত কথাটো হল আজি ভাবিছো গাহৰি অলপ আনি দিও কিন্তু কৈছে মোক বনাই দিবলৈ আজি বইল গাহৰি এটা ধুনীয়া ৰেচিপি বনাম আপোনালোকে চাই থাকিব মনোজ ভাই ষ্টাইলত চুলিখিনি কাটিব হল দাড়িও কাটিব হল দেখা নাই চুলি কাটিব হল চুলিখিনি এখিনি ইমান নিকল আছে কস্তুৰে গল স্কুলত তাই আহিলক তেতিয়া আমি আৰম্ভ কৰিম ৰেচিপিটো কিন্তু তাৰ আগতে এই চপাকেখন আমি বাহিৰত উলিয়াই দিম বুলি ভাবিছো একদম মানে লেতেৰা ফেতেৰা লাগি ইয়াত বহিলে মানে খজুৱাই এনেকুৱা হৈছে মূৰ খজুৱাই আৰু কস্তুৰি খজুৱাই সবৰ নখজুৱাই মূৰ আৰু কস্তুৰিৰ মানে স্কিনটো বহুত মানে সেনসিটিভ বুলি ক'ব লাগিব হয় নাই ইয়াত মানে এনেকে হাতখন লাগিলেই মানে খজুৱাই যায় আমাৰ আকৌ গৰৰ ছাল যে নখজুৱাই আমাৰ আগতে ইমানে কমজোৰ আছিল একোটা ভুকিব নোৱাৰে আজিকালি অলপ চলপ পাৰে আৰু তাকো ইয়া লেঙৰাই গৈছে এনে নাম দেখাই নোৱাৰে कोई राजा महाराजा आ रहा है क्या रोड में बैठने के लिए ইমান গৰম দিছে গাত লোৱা কম্বল কিখন ধুই মেলি ভৰাই থৈ দিও যাতে আকৌ ঠাণ্ডা দিনত ল'ব পাৰিম ইতিয়া ধুই নললে মানে ঠাণ্ডা দিনত নুকাব যে আৰু যিটো ৰদ দিছে 1 ঘণ্টা শুকা যাব যেন লাগিছে নাকত এনেকুৱা এটা গোন্ধ মাৰি আছে নহয় এইখিনি বুট জলকীয়াই টেমাত ভৰাই দিবা আকৌ কালি ৰদত দিছে যে যি শুকাই গল আচাৰ পৰিব এইখিনি বুট জলকীয়াৰ আচাৰ গাহৰি কিনিবলৈ গৈ আছো আজি গাহৰি খাই এৰিম আৰু মনুষ্যকো লগত লৈ আনিছো ইমান ৰদ স্কুটি চলাই আহিব পৰা নাই ৰাতিপুৱা বাৰু স্কুলত কচুৰি স্কুটিতে থৈ আহিলো এতিয়া মানে ৰদটো কাৰা হৈ আছে যে সেইকাৰণে গাড়ীতে আহিলো হয় না কিন্তু তাৰ আগতে কষ্টৰিক লৈ আহিম স্কুলৰ পৰা স্কুল টাইমো তাই হৈ গল মানে ছুটি টাইম হৈ গৈছে 12টা বজাত ছুটি দিয়ে এতিয়া আমি স্কুল ফালে আহিলো স্কুল ফালে স্কুলৰ পৰা আহিলো আকৌ ফালে আসলতে কচুৰি এনেকাই কয় এইফালে স্কুল ফালে হয় না স্কুল ফালে আহিলো মই এতিয়া স্কুলৰ পৰা আহিলো স্কুল ফালে আহিলো আৰু এইফালে চাওক মই গাহৰি অকনমান লৈ আহিলো জুনমনিৰ অনুৰ ৰক্ষা কৰি এতিয়া বনাই দিব লাগিব আৰু গৰম পানী অলপ কৰি লৈছো কেৰাহীটোত আৰু মাংসখিনি অকমান সময় বইল কৰি লম বেছি সময় নহয় অকনমান নিমখো দি দিম মই গাহৰি নেখাও কিন্তু দেই বনাইহে ভাল পাওঁ বঢ়িয়াকে 4 মিনিট মান উতলি গল এতিয়া নমাই দিম আৰু কাহি এখনত আমাৰ মালকিনে জলকীয়া আচাৰ বনোৱাৰ প্ৰস্তুতি চলাই আছে দেখিব পাইছে এয়া জলকীয়া আচাৰ দাম দি জলকীয়া কিনি কেজিয়ে এইখন কৰি আছো আৰু ন খাবলৈ বহুত টেস্টি লাগে আকৌ খাবলৈ জলকীয়া পইচা বাচিছে এইখিনি জলকীয়া খাই বেলেগ জলকীয়া হোৱাদে নাপাওঁ ওহো তেলটো আৰু দিব লাগিব নেকি নালাগে ন কাৰণ অলপ কমি যাবতো ন এইখিনি মাংস তাৰপিছতে মই বেলেগ এখিনি পানী ধুনীয়াকে আকৌ বহাই দিলো পানী উতলি গৈছে এতিয়া মই মাংসখিনি ধুনীয়াকে আকৌ এবাৰ দি দিছো আৰু চাই থাকক মইনো কেনে ধৰণে বনাও বইল গাহৰি জিকা আৰু বিলাহী দুটা দিম পাপা গাহৰি বনাইছে কি খাবা না নাই খাম তো পাপা কি হয় তিয়হ নহয় তো জিকা আৰু বিলাহী তেৰিকা আৰু এইখিনি এতিয়া মই বঢ়িয়াকে এনেকে এটা দি দিছো কোনটো কি বস্তু গাহৰি আচলতে এই ধৰণেহে বনাই খাব লাগে আদা নহৰু অলপ খুন্দি লৈছো আদা নহৰু গুড়ি নিমখ দি দিছো এতিয়া খুন্দিছো জালুকৰ গুড়ি সকলোবোৰ বস্তু ধুনীয়াকে দিয়া হৈ গল এতিয়া 15 মিনিট মান এনেকেই উতলক বোকা খেলা আৰম্ভ হৈ গল স্কুলৰ পৰা আহি বোকামেন ইমান বোকা খেলি ভাল পায় তাই ইমান বোকা খেলি ভাল পায় সাংঘাতিক গৰম হৈছে এইকেইদিন এনেকুৱা ৰদ নহয় বা বাহিৰত ওলাবই নোৱাৰি এতিয়া মই ৰদতে অকনমান মানে আহিছো আৰু এটা বস্তু দেখুৱা বুলি কেইদিনমান আগতে যে মই বন মৰা দৰৱ মাৰিছিলো চাওক কিমান ধুনীয়াকে বনবোৰ মৰি গৈছে চাওকচোন একেবাৰে পুলি পোখা সকলোবোৰ মৰি গৈছে চাওক দেখিছেনে একদম গুড়িৰ পৰা মৰি গৈছে লাহেকে মৰে লাহেকে ৰিয়েকশ্যন দিয়ে কিন্তু ভাল কাম কৰে সেইফালে নাই মৰা দৰৱ সেইটো কাৰণে বনটো ডেমেজ নাই হোৱা আৰু এইখিনি মই স্প্ৰে কৰিছিলোঁ যাৰ ফলত এইখিনি মৰিছে আৰু এইখিনি নাই কৰা দেখিছেনে ঘৰৰ পাছফালতো এনেকৈ মাৰি দিছিলোঁ মই
সাপ চাপ যাতে নাহে আৰু সেইটো কাৰণে গৰমৰ দিনটো ভয় লাগে নহয় বহুত নৰসিংহ দিম মই এতিয়া বইল গাহৰিত নৰসিংহ কেডালমান ছিঙি লৈছোঁ পাত আৰু এটা বস্তু কেঁচা ভোট জলকীয়া ঘৰৰে ভোট জলকীয়া কেঁচা ভোট জলকীয়া এটা ভোট জলকীয়াও দি দিম এইয়া কলা কলা হৈ গৈছে জালুক দিয়াৰ কাৰণে কিয় হোৱা চাইছোঁ আকৌ কেনেকুৱা বনাইছে নৰসিংহ ভোট জলকীয়া অৱশেষত ৰেডি হৈ গ'ল মোৰ বইল গাহৰি মইতো নাখাওঁ বাৰু কিন্তু বনাই ভাল পাওঁ আৰু মাজে মাজে বনাই দিওঁ নেখালেও এতিয়া চাওঁচোন কি ৰিভিউ দিয়ে নতুন নতুন চেকযোৰা আহি গৈছে এয়া চাওক ইমান ধুনীয়া কালাৰত এয়া কলা আৰু বগা এনেকুৱা ডিজাইন হ'ব ইয়াৰ গোটেই চাদৰখন তেনেকুৱা ফুলৰ ডিজাইনৰ আছে আৰু এইফালে ৰেডত এই মাত্ৰ জোনমণিয়ে নতুন নতুন পাজকযোৰৰ কালেকশ্যন লৈ আহিলে চাওকচোন আপোনালোকে ইমানেই ধুনীয়া ধুনীয়া কালাৰ আহিছে নহয় বাপৰে যদি আপোনালোকে ল'বলৈ বিচাৰে তেতিয়াহ'লে মই এটা হোৱাটছআপৰ নম্বৰ দি দিছোঁ আমাৰ মনোজ ভাই ফেশ্বনৰ তাত আপোনালোকে হোৱাটছআপ কৰি ধুনীয়াকৈ ল'ব পাৰিব আৰু প্ৰাইচবোৰ জানিবলৈ পাৰিব লগতে যদি ফুল ফটো লাগে তেতিয়াহ'লে আপোনালোকে ফটোও পাব চাওকচোন কালাৰ ইযোৰতকৈ সিযোৰ ধুনীয়া সিযোৰতকৈ এযোৰ ধুনীয়া বাপৰে বাপ এযোৰ ধুনীয়া ধুনীয়া কালাৰ আহিছে দেই এতিয়া মই জোনমণি সোৱাদ লৈ চাবলৈ দিম ৰেডি তেল ভাল লাগে নে ৰঙা মাংস ভাল লাগে ৰঙা ভাল লাগে ইমান টেষ্টি বইল মনোজ ভাই নাখায় যদিও বহুত টেষ্টি বনাই দিছে দেই এনেই বইল চইল নাখাওঁ বাৰু কিন্তু মনোজ ভাই যদি বনাই দিয়ে ভালেই লাগে খাই সেইকাৰণে খাই দিওঁ আৰু গৰমৰ দিনত এটা ডাঙৰ প্ৰব্লেম হৈছে আইফোনবোৰৰ বেছি গৰম হৈ যোৱা সেইটো কাৰণে মই দেখিছেনে ফ্ৰিজত মই ভৰাই দিওঁ খন্তেকৰ কাৰণে ঠাণ্ডা হৈ যায় তাৰপিছত আকৌ উলিয়াই আকৌ চলাওঁ মোবাইলটো মানে ভিডিঅ' কৰিব নোৱাৰোঁ একো কৰিব নোৱাৰোঁ খন্তেকতে গৰম হৈ যায় আৰু মানে কি ক'ম আৰু গম পায় যিসকলে আইফোন চলাই নহয় জানো এই গতি আৰু গৰমৰ দিনত আইফোনবিলাকৰ সোনকালে গৰম হৈ যায় বহুত বেয়া মানে চিষ্টেম এইটো যিকোনো বস্তুৰেই যিমান ভাল গুণ নাথাকক কিয় কিবা নহয় কিবা দুই এটা বেয়া গুণ থাকে সঁচাকে নহয় এইটো অকণমান পানী বহাই বনাইছো এইটো অকণমান এইটো মই পানী ভৰাই দিলো কেমিকেল বনাইছা বহুত ডাঙৰ সাইন্টিষ্ট বনি গলা দেই তুমি আইও আমাৰ ভল্টেজৰ গতি এনেকুৱা ভল্টেজটো চাওক আমাৰ ইয়াত আইও ধিমিক ধামাক ফেনখন কিমান স্পীডত চলিছে এবাৰ চাওক হাই স্পীড দিয়া আছে কিন্তু ফেনখন নতুন ফেন হয় গৰমৰ দিনটোতহে ভল্টেজটো ভালকে থাকিব লাগে ৰাইজক ভালদৰে ভল্টেজটো লাগে ফেনখন যাতে ভালদৰে চলে নহয় জানো বাকী যিয়ে নহওক লাইট লাগিলে চলক নচলক ফেনখন যাতে ভালদৰে চলে অলপ যাতে ৰাইজে শান্তি পায় আৰু কিয় ভল্টেজটো নাথাকে গৰমৰ দিনত সেইবোৰ বাৰু মই একেবাৰে নাজানো টেকনিকেল কথা কিন্তু থাকিব লাগে দেই বহুত কষ্ট হয় ঠাণ্ডাৰ দিনত কোনো প্ৰব্লেম নাই কোনো কথা নাই কিন্তু গৰম দিনটো অহাৰ লগে লগে যিমানেই গৰম পৰে মানে বতৰটো যিমানে গৰম হয় নহয় ভল্টেজটো সিমানেই নাথাকে ফেনখন নচলে আৰু ফেনখন চলোৱা নচলোৱা একেটাই হ'ব পাৰে আমাৰ এইফালেতো এনেকুৱাই প্ৰব্লেম আপোনালোকৰ ফালে কেনেকুৱা বাৰু ক'বচোন জিম গ'লো আৰু জিমৰ পৰা বঢ়িয়াকৈ আহি পাই গ'লো তাৰপিছত গা পা ধুই মেলি এতিয়া অকণমান আৰাম কৰিবলৈ বিচাৰিছোঁ কিন্তু কিবা এটা খাম বুলি মানে জন্মদিন বনাবলৈ দিছোঁ এতিয়া আহি আছে বাৰু বনি আছে কস্তুৰীয়ে টিভিত বিহু নাচ লগাই তাইও নাচিবলৈ চেষ্টা কৰি আছে ধুনীয়াকৈ ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো বিহু ভিডিঅ' সেই ভিডিঅ'টো চাই থাকে তাই আৰু তাৰ পৰাই মানে বহুখিনি নাচিবলৈ শিকিছে তাই কস্তুৰী অকণমান কঁকাল ভাঙি দিয়া মৰিয়া মজা সেউজীয়া ৰুটি এটা খাম বুলি বনাবলৈ দিছিলোঁ মাজত দেখোন ফুটা হৈ গ'ল বেলিব নাজানো আকৌ নিজে ফুটা কৰি মেলি বেলিবও নাজানে বেলিব দিলে ৰুটি এটা ফুটা কৰি দিলে মোৰ জীৱনটো এনেকৈ ফুটা নহ'লে হ'ল কপালখন সেইটো কাৰণে চাগে আজিলৈকে ঘৰটো বনাবলৈ পৰা নাই ভিডিঅ'টো অন্ত কৰিবলৈ বিচাৰিছোঁ এইখিনি মুহূৰ্ততেই কেনেকুৱা পালে আপোনালোকে জনাব আৰু যিসকলে বইল গাহৰি খাই ভাল পায় এটা লাইক কৰি দিব তাৰপাছত আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত সকলোৱে শুলে ৰাতিও হৈ গ'ল 12টা বাজিলে মই ভিডিঅ'টো এডিটিং কৰোঁতে বহুত সময় হৈ গ'ল লগ পাম বেলেগ এটা ভিডিঅ'ত আজিলৈ শুভৰাত্ৰি